Hello students, welcome to this lesson. So আজি আমি ক্লাস 10 ৰ তোমালোকৰ যিখন মেইন বুক ফাৰ্স্ট স্লাইড সেই মেইন বুকখনৰ যেটো ফাৰ্স্ট লেসন এই লেটাৰ টু গড সেই লেসনটো ডিসকাস কৰিব লৈছো এটা ইন্ট্ৰোডাকশন দিম এই লেসনটোৰ আমি এইটো ভিডিওত সো এই যেটো লেসন এই লেটাৰ টু গড এই লেসনটো লিখিছে জিএল ফুয়েন্টিজে আৰু খুব এটা সিগনিফিকেন্ট এইটো লেসন হয় খুব ভাল লগা ইয়াৰ এটা মানুহৰ ভগৱানৰ লগত থকা কানেকশন বা লিংক বা মানুহৰ যেটো বিশ্বাস সেই বিষয়ে ইয়াত উপস্থাপন কৰিছে লিখক গৰাকীয়ে আৰু আমাৰ সকে এনেকুৱা কোনো নাই যিয়ে ভগৱানৰ ওপৰত আমাৰ বিশ্বাস নকৰো এনেকুৱা সকে তোমালোক আছে নে কোনোবা যিয়ে ভগৱানক বিশ্বাস নকৰা সকে মোৰ মতে নাই কাৰণ আমি সকলোৱে ভগৱানক বিশ্বাস কৰো কিন্তু কিমানখিনি বিশ্বাস কৰো আমি ভগৱানক সেই কথাটো এই লেসনটোত এটা যেন কুৱেশ্যন আনি দিব আমাৰ মনত যে আমি ভগৱানক বিশ্বাস কৰো কিন্তু কিমানখিনি বিশ্বাস কৰো আমি এক্সপেক্টেশন ৰাখো মানুহৰ পৰা এক্সপেক্টেশন ৰাখো কিছুমান এক্সপেক্টেশন আমি মানে ভগৱানৰ পৰাও ৰাখো পৰীক্ষা ভাল হ'বৰ বাবে আমি ভগৱানক কিবা কিবি দিও প্ৰে কৰো যাতে আমাৰ ৰিজাল্ট ভাল হয় কিছুমানে চাকৰিৰ বাবে প্ৰে কৰে কিছুমানে বেলেগ বস্তুৰ বাবে প্ৰে কৰে কাৰোবাৰ খুব ভালৰ বাবে প্ৰে কৰে সো আমি ভগৱানৰ পৰা এই ধৰণৰ এক্সপেক্টেশন কিছুমান ৰাখো তাৰ বিনিময়ত আনকি আমি কেতিয়াবা কিবা কিবি দিব খুজো বা স্যাক্ৰিফাইস কৰো আমি এটো এটা স্যাক্ৰিফাইস এটা ত্যাগ সো এইখিনি আমাৰ মাজত থাকে কিন্তু আমি এই লেসনটো দেখৰা কি এনেকুৱা মানুহৰ বিষয়ে পঢ়িব গৈছো যিগৰা কি মানুহৰ ভগৱানৰ ওপৰত অপাৰ বিশ্বাস বহুত বেছিয়ে বিশ্বাস এজন নৰমেল মানুহৰ যিখিনি বিশ্বাস থাকিব লাগে তাতকে বেছি বিশ্বাস আৰু সেইটোৰ ফলটো কেনেকুৱা হয় সেই বিষয়ে আমি এই লেসনটোত পাম এগৰা কি কৃষক যিগৰা কি কৃষকৰ নাম সো আমি লেন্সো নামৰ এগৰা কি কৃষকৰ বিষয়ে ফাৰ্মাৰৰ বিষয়ে ইয়াতে পাম আৰু এইটো হল সেন্ট্ৰেল ক্যাৰেক্টাৰ লেন্সো আৰু এই লেন্সো এজন কি তেওঁ এজন পিজান্ট বা আন এটা শব্দ পাম ফাৰ্মাৰ ওকে কাল্টিভেটৰ বুলি ক'ব পাৰো সো লেন্সো এজন ফাৰ্মাৰ আৰু লেন্সো ক'ত বাস কৰে এখন পাহাৰৰ একদম ওখ অংশত ই বাস কৰে এটা উপত্যকাৰ এখন সৰু মানে সাপৰ পাহাৰ এখনৰ একদম ওপৰ অংশত ই বাস কৰে আৰু যেটো অঞ্চলত লেন্সো বাস কৰে সেই অঞ্চলটোত ওচৰে পাজৰে লেন্সৰ ঘৰৰ বাহিৰে কাৰো ঘৰ নাছিল মানে কোনো মানুহে তাত বসবাস কৰা নাছিল অকল লেন্সৰ ঘৰটোই আছিল তাত লেন্সৰ পৰিয়ালটোই আছিল এতিয়া লেন্সো সেই অঞ্চলটোত অকলে বাস কৰে মানে লেন্সৰ পৰিয়ালটো অকলে বাস কৰে আৰু তেওঁলোকে কি কৰি জীৱন ধাৰণ কৰি আছে তাতে তেওঁলোকৰ খেতি আছে অলপ নামনি অঞ্চলত এনেকুৱাকৈ তেওঁলোকৰ খেতি আছে আৰু সেই খেতিৰ পৰা অলপ দূৰত নৈ এখনো আছে এতিয়া লেন্সৰ পৰিয়ালটোৱে বছৰি খেতি কৰে সেই খেতি তাৰ পিছত থৈ দিয়ে ভৰালত তাৰ পৰা এক বছৰ খাই আকৌ নতুনকৈ খেতি কৰে আকৌ চলি থাকে তো এই ধৰণে তেওঁলোকৰ যেটো পৰিয়াল সেই পৰিয়ালটো চলি আছিল কিন্তু আমি জানোই যে আমাৰ জীৱনটো এটা স্ট্ৰেট লাইন নহয় মানে সদায় সৰল ৰেখাৰ দৰে গৈ নাথাকে হয় এবাৰ কি বিখ্যাত লিখক আছিল থমাস হাৰ্ডি তেওঁ কৈছিল আৱাৰ লাইফ ইজ নট এ স্ট্ৰেট লাইন আমাৰ জীৱনটো স্ট্ৰেট লাইন নহয় এটা সৰল ৰেখা নহয় আমাৰ জীৱনটো আমি যদি ভাবো এনেকে ন ই কোনোদিন না যায় এনেকে আমাৰ জীৱনটো যায় গতিকে আমি খলা বমা পাবেই জীৱনত সো এবাৰ কি হয় যে লেন্সৰ এই যিখন খেতিখন প্ৰায় তেও ভালকে বীজবিলাক হিছে লাহে লাহে বাঢ়ি আহে খেতিখিনি আৰু শেষত কি হয় এজাক বৰষুণৰ খুব দৰকাৰ হয় মানে এজাক বৰষুণ হ'লে খেতিখিনি সম্পূৰ্ণৰূপে ভাল হৈ উঠিব আৰু তাৰ পিছত তেও খেতিখিনি তাৰ পৰা ল'ব পাৰিব ফসলটো পাব আৰু ঠিক সেইদৰে তেও বৰষুণৰ বাবে অপেক্ষা কৰি থাকে তোমালোকে চাগে লগন মুভিখন চাইছানে আমিৰ খানৰ তাত দেখো যে আমাৰ গাঁৱৰ মানুহবিলাকে কেনেকৈ বৰষুণৰ বাবে ৱেইট কৰি থাকে এসপৰা মেঘ দেখিলেও তেওঁলোকে ফূৰ্তি পায় সো ইয়াতেও লেন্সৰ হেনুকা এটা অৱস্থা সিদিনাখন ৰাতিপুৱাৰ পৰা তেও কি কৰি থাকে আকাশলৈ চাই থাকে অলপ মেঘ আহে নেকি আৰু ঠিক সেইদৰে তেও কিছু সময় চাই থকাৰ পিছত তেও সঁচাকৈ ভাবাৰ দৰে বৰষুণ আহিছিল আৰু বৰষুণ আহাৰ পিছত তেওঁৰ প্ৰথমতে বহুত ফূৰ্তি যে বাহ বঢ়িয়া হ'ব এতিয়া খেতিখিন ভাল হ'ব তো সেই খেতিতে তো পৰিয়ালটো ভালকৈ চলিব অহা বছৰটো আৰু অলপ টাইম এইদৰে বৰষুণ চলিল কিন্তু হঠাতে বৰষুণ যাক ডাঙৰ হ'ল আৰু এজাক বতাহৰ লগতে শিল বৰষুণ ষ্টাৰ্ট হ'ল আৰু এইদৰে শিল বৰষুণ অলপ টাইম চলাৰ পিছতে লেন্সৰ ভয় হ'ল যে এতিয়া যদি এনেকৈ চলি থাকে গোটেই খেতিবিলাক নষ্ট হৈ যাব শিলে নষ্ট কৰি পেলাব কিন্তু লেন্সয়ে ভয় খোৱাৰ দৰেই প্ৰায় 1 ঘণ্টা ধৰি সেই বৰষুণ যাক চলিল আৰু লেন্সৰ এই গোটেই খেতিখিনি কি হৈ গ'ল ধ্বংস হৈ গ'ল এতিয়া কি কৰে এতিয়া কাৰণ সেই খেতিখিনিৰ দ্বাৰা তেওঁলোকে অহা এটা বছৰ চলিব লাগিছিল নতুনকৈ খেতি কৰিব লাগিছিল আৰু
গতিকে লেন্সৰ মনটো দুখেৰে ভৰি পৰিল আৰু সিদিনাখন ৰাতি লেন্সহঁতৰ টোপনি নাহিল। কি কৰিব এতিয়া নেক্সট বছৰটো? আৰু সিহঁতৰ ওচৰত কোনো ইয়াতে বাসো নকৰে, ইয়াতে ওচৰত পাজৰে কোনো মানুহো নাই সহায় ল'ব পৰাকৈ। গতিকে লেন্সৰ হাতত এতিয়া কোনো অপশ্যন নাই। কিন্তু সেই মুহূৰ্ততে তাৰ মনত খেলালে যে সি সৰুৰ পৰা এটা কথা শুনি আহিছিল যে যিবিলাক মানুহৰ বিপদত সহায় কৰাৰ বোলে বেলেগ কোনো নাথাকে, তেওঁলোকৰ কোন থাকে? কি ভাবিছা তুমি? কোৱাচোন কোন থাকে? চ' আমাক সকলোৱে কয় যে যিবিলাকৰ বেলেগ মানুহ নাই তেওঁলোকৰ কোন থাকে? ভগৱান থাকে। চ' লেন্সয়ে সেইটো কথাই শুনিছিল আৰু ভাবিছিল যে আমাৰ যিহেতু এতিয়া বেলেগ কোনো সহায় কৰিবলৈ নাই, তেতিয়াহ'লে নিশ্চয় ভগৱানে আমাক সহায় কৰিব। আৰু তেতিয়া সেই মুহূৰ্তত তাৰ মনত এটা অদ্ভুত চিন্তা আহে, যিটো চাগে তোমালোকে গম পাই কিনে আচৰিত হৈ যাবা। কি বস্তু এইটো? আৰু সেইটো আছিল যে তাৰ মনত এইটো বস্তু লিখিব মন যায়। এইটো কি বস্তু? এনভেলপ হয়নে? চ' এখন চিঠি লিখিব মন গ'ল তাৰ। আৰু চিঠিখন কালৈ লিখিব? য়েছ, লেচনটোত যেনেকৈ নাম আছে এড লেটাৰ টু গড, হয় সি এখন লিখিলে চিঠি, আৰু চিঠিখন লিখিলে কালৈ? গডলৈ, ভগৱানলৈ। এতিয়া চিঠি লিখাত বাৰু আপত্তি নাই, আমিও ইচ্ছা যাৰে ইচ্ছা ছলমান খানলৈ চিঠি লিখিব পাৰোঁ, শ্বাহৰুখ খানলৈ লিখিব পাৰোঁ, বা বহুত ডাঙৰ ডাঙৰ মানুহলৈকে লিখিব পাৰোঁ। কিন্তু চিঠিখন লিখিলোঁ বাৰু, এতিয়া কি কৰিব লাগিল? পঠাব নালাগিল। আৰু পঠিয়াব লাগিলে আমাক কি লাগিল? এটা এড্ৰেছ লাগিল। আৰু এই এড্ৰেছটো আমি বাৰু পাম, ছলমান খানৰ পাম, শ্বাহৰুখ খানৰ পাম, অক্ষয় কুমাৰৰ পাম, ডাঙৰ ডাঙৰ চেলিব্ৰিটিবিলাকৰ পাম, এড্ৰেছটো বাৰু পোৱা যাব। তেওঁলোকে চিঠিখন পঢ়ে নপঢ়ে এইটো বেলেগ কথা বাৰু। কিন্তু গডৰ এড্ৰেছ ক'ত পাম? আমিতো এনেকৈ ক'ব নোৱাৰোঁ যে অমুক মন্দিৰটোত গডটো আছে, তাত লগ পাবা, কথাখিনি পাতি আহা। তো সেইটো আমি ক'ব নোৱাৰোঁ। গতিকে গডৰ এড্ৰেছটো আমি নাপাওঁ। এতিয়া সি কি লিখিলে? জাষ্ট ইয়াত লিখি দিলে টু গড, বেলেগ একো নিলিখিলে, কাৰণ লিখিব নোৱাৰেও, সি নাজানেও বেলেগ। আৰু এই চিঠিখন লিখাৰ পিছত এই চিঠিখন সি কি কৰিলে? পোষ্ট বক্স যে থাকে, এনেকৈ থাকে ন, পোষ্ট বক্সটোত সি চিঠিখন দি থৈ আহিল, টু গড বুলি লিখি। আৰু এই চিঠিখন যেতিয়া পোষ্টমেনজনে দেখে যে টু গড এইটো এড্ৰেছ দেখি কিনে মানে চক খাই গ'ল, হাঁহিও উঠিল যে কি মানুহ, গডলৈকেও লিখে। তাৰপিছত সি হাঁহি সেইখন পোষ্টমাষ্টাৰজনক দেখালে। আৰু পোষ্টমাষ্টাৰজনেও প্ৰথমতে হাঁহিছিল, কিন্তু হঠাতে তেওঁৰ মনটো চিৰিয়াছ হৈ গ'ল আৰু ভাবিলে, বাহ, ইমান ধুনীয়াকৈ মানুহজনৰ বিশ্বাস আছে ভগৱানৰ ওপৰত যে ভগৱানে তেওঁক সহায় কৰিব, সেইটো ভাবি কিনে তেওঁৰ বহুত ভাল লাগিল। আৰু তেওঁ ভাবিলে যে এই চিঠিখনৰ মই উত্তৰ দিম। এতিয়া চিঠিখনৰ পৰা তেওঁ উত্তৰ দিব খুজিলে, কিন্তু সেইখন চিঠিৰ উত্তৰ দিবলৈ অকল কিবা লিখি দিলেই হ'বনে চিঠিৰ উত্তৰ হিচাপে? নিশ্চয় নহয়, কাৰণ তাত কি লিখা আছে? লেন্সই লিখিছিল যে ভগৱান, যে মোৰ খেতিখিনিতো এনেদৰে নষ্ট হৈ গ'ল, গতিকে মই অহা বছৰটো কি খাম? গতিকে অহা বছৰটো খাবৰ কাৰণে লগতে নতুনকৈ খেতি কৰোৱাৰ বাবে মোক কি লাগিব? 100 পেছ' লাগিব। আমাৰ যেনেকৈ 100 ৰুপিজ, সেইখন দেশৰ লেটিন আমেৰিকান কিছুমান দেশ আছে যিবিলাকত পেছ' বুলি কোৱা হয়। চ' 100 পেছ' লাগিব। তো এনেধৰণে লিখিলে। এতিয়া ভগৱানৰ তাততো সেইখন চিঠি এনেও নাযায়। গতিকে কি কৰিলে? সেই যিজন পোষ্টমাষ্টাৰ আছিল তেওঁ ভাবিলে যে মই হেল্প কৰোঁ। চ' তেওঁ কি কৰিলে? তেওঁ এজন পোষ্ট অফিচৰ যিখিনি এমপ্লয়িজ আছিল, এমপ্লয়িজৰ পৰা তেওঁ অলপ পইচা তুলিলে দান হিচাপে। তাৰপিছত তেওঁ নিজেও অলপ দিলে তেওঁৰ নিজৰ চেলাৰীৰ পৰা। আৰু এইদৰে তেওঁ জমা কৰিলে, কিমান হ'ল? 70 পেছ', 70 পেছ' জমা হ'ল। 70 পেছ' তেওঁৰ পইচা হ'ল। আৰু তেওঁ সেইখিনি কি কৰিলে? এটা এনলাভৰ ভিতৰত পইচাখিনি সোমালে, পইচাখিনি ইয়াতে সোমাই দিলে। আৰু এখন এক্সট্ৰা কাগজ এখন ল'লে, তাত কি লিখিলে? গড বুলি লিখিলে অকল। এইটো কিয় লিখিলে? যাতে লেন্সই ভাবে যে এই চিঠিখন, এই পইচাখিনি কোনে দিছে? ভগৱানে দিছে। চ' তাৰপিছত কি কৰিলে? পোষ্টমাষ্টাৰজনে সেই চিঠিখন নি এই পোষ্ট বক্সটোত নহয়, থৈ দিলে আৰু। চ' পিছৰ দিনা যেতিয়া লেন্সক গ'ল যে মোৰলৈ কিবা চিঠি আহিছে নেকি, ভাবিছে ভগৱানে পঠাইছে চাগে চিঠি, তেতিয়া পোষ্টমেনজনে তাক ক'লে যে এইখন চিঠি আহিছে, এইখন লোৱা তোমাৰ চিঠি। আৰু এই চিঠিখন তাক দিলে। এতিয়া লেন্সই কি কৰিব? সেই লেন্সই এই চিঠিখন খুলিব, পইচাটো চাব। আৰু দূৰৰ পৰা কি কৰিছে? এই মাষ্টাৰজনে চাই আছে যে ই পইচাখিনি পাই কিমান ফূৰ্তি লাগে, আমি চাই লওঁ, মই চাম মানে। কাৰণ তেওঁ নিজে পইচাখিনি দিছেতো যোগাৰ কৰি, তাৰ ইয়াৰ মুখত দেখা হাঁহিটো দেখি ইয়াৰ মোৰ ভাল লাগিব, হয়নে? আমি যেতিয়া কাৰোবাক হেল্প কৰোঁ নহয়, আৰু তেওঁৰ যেতিয়া হেল্প কৰি মানুহজনৰ মুখত নিশ্চয় হাঁহি আহিব। আৰু তোমাৰ যেতিয়া এনেকুৱা লাগিব যে তাৰ মুখত থকা সেই হাঁহিটো তোমাৰ কাৰণে আহিছে, তেতিয়া তোমাৰ বহুত ভাল লাগিব। এখন অক্ষয় কুমাৰৰ নহয়, এখন ছলমান খানৰ মুভি আছিল, যিখন মুভিত ছলমান খানক কোনোবা এজন মানুহে হেল্প
সলমান খানে যেতিয়া এজন মানুহক হেল্প কৰে তেতিয়া মানুহজনে থেংক ইউ কয়, তেতিয়া সলমান খানে কয় যে নাই মোক থেংক ইউ ক'ব নালাগে, তাৰ বিনিময়ত আপুনি 3জন বেলেগ মানুহক হেল্প কৰিব আৰু সেই 3জনকো থেংক ইউ ক'ব দিব, সেই 3জনক ক'ব আপুনি আকৌ 3জন মানুহক হেল্প কৰিব। চ' মানুহক হেল্প কৰাৰ যিটো ফূৰ্তি সেই ফূৰ্তিটো বেলেগ। আৰু এইটো কথা এই ফূৰ্তিটো ল'বৰ কাৰণে পোষ্টমাষ্টাৰজনে চাই আছিল যে ইয়াৰ মানে এই লেন্সই কেনেকুৱা কৰে। কিন্তু লেন্সৰ যেতিয়া চিঠিখন খুলি দেখিলে তাত মাত্ৰ 70 পেছো আছে, তেতিয়া লেন্সৰ বহুত খং উঠিল আৰু খং উঠি কিনে কি কৰিলে, তেওঁ আকৌ সেই কাউণ্টাৰলৈ গ'ল, আকৌ এখন কাগজ উলিয়ালে আৰু এখন চিঠি লিখিলে গজলৈ, আৰু চিঠিখন লিখি কিনে কি কৰিলে এই পোষ্ট বক্সটোৰ ভিতৰত সোমাই দিলে। লেন্সো গুচি গ'ল 70 পেছলৈ। পিছত পোষ্টমাষ্টাৰজনে দৌৰা-দৌৰি কৰি কিনে এই চিঠিখন উলিয়াই কিনে চালে, তাত কি লিখা আছিল যে ভগৱান আপোনাক যে মই পইচা বিচাৰিছিলোঁ 100 পেছো, মই দেখোন মাত্ৰ 70 পেছোহে পালোঁ, বাকীখিনি কিয় নাহিল? মইতো জানো আপুনিতো গণাত ভুল নকৰে, 100 পেছো বুলিতো 70 পেছো নপঠায়, বা আপুনিতো মই 100 বিচাৰিছোঁ তাৰ বিনিময়ত আপুনি 70 দিব, সেইটোও নকৰে, হয়নে? তোমালোকে চাগে মাহঁতক কেতিয়াবা কিবা খাবৰ বাবে যদি 50 টকা বিচৰা চাগে 20 টকা দিয়ে, 10 টকা বিচাৰিলে যা 5 টকা লৈ যা, এনেকুৱা কৰে চাগে। চ' সেনেকুৱাতো আৰু ভগৱানে নকৰে। চ' ক'লে যে ভগৱান আপুনি মোক এই বাকী 30 পেছোও দিব, কিন্তু এটা কাম কৰিবচোন, এইবাৰ যেতিয়া সেই 30 পেছোটো দিয়ে আপুনি কি কৰিব, সেই পইচাখিনি পোষ্ট অফিচৰ মাধ্যমেৰে নপঠাব। প্লিজ ডোণ্ট চেণ্ড দ্য মানি থ্ৰু দ্য পোষ্ট অফিচ, মানে পোষ্ট অফিচৰ মাধ্যমেৰে নপঠাব। বিকজ যিখিনি পোষ্ট অফিচত কাম কৰা মানুহ আছে সেইখিনি বাঞ্চ অফ ক্ৰুকছ, মানে সিহঁত ডকাইতৰ দল, কাৰণ সিহঁতে পইচাখিনি লৈ লৈছে। এতিয়া চোৱা কথাটো, সেই যিখিনি 70 পেছো তাৰ হাতত আছিল সেই পইচাখিনি তাক কোনে দিছিল? সেই পোষ্ট অফিচৰ এমপ্লয়িজখিনিয়ে দিছিল। কিন্তু সি বৰ্তমান গালি কাক পাইলে? সি এই পোষ্ট অফিচৰ এমপ্লয়িজখিনিকে গালি পাইলে। আৰু এইটো কিহৰ কাৰণে হ'ল? মানে যিটো টু মাছ ফেইথ যিটো আছিল, যিটো আছিল গডৰ ওপৰত, সেইটোৰ কাৰণে হ'ল। ভগৱানৰ ওপৰত ইমান বিশ্বাস কৰিলে কেনেকৈ হ'ব? ভগৱানে আমাক মানুহক চোৱা, এইটো যদি মানুহ এই দুখন হাত দিছে, এই দুখন ভৰি দিছে আৰু এটা ব্ৰেইনো দিছে ইয়াতে, চ' এইখিনিৰে আমাক প্ৰব্লেমবিলাক চল্ভ কৰিবৰ কাৰণে দিছে ভগৱানে, হয়নে? এতিয়া আমি এইটো আশা কৰি লাভ নাই যে মোৰ এতিয়া 10 টকা, মোক এতিয়া 100 টকা লগা হৈছে, ভগৱান দি দিয়ক 100 টকা, বা ভগৱান মোৰ এইখিনি পঢ়া হৈছে, এইখিনি পাৰে নাই আপুনি পঢ়া মোৰ মূৰত ভৰাই দিয়ক, সেনেকৈ ভগৱানে দিব নেকি? নিদিয়ে। চ' তুমি ভগৱানক পৰীক্ষাৰ আগৰ দিনা যিমান প্ৰে কৰিলেও তুমি কৰি আছা ভগৱান মই পঢ়াখিনি আহে যাতে, ইফালে 1 মাহ আগতে পেপাৰ কাটা হৈ গৈছে, তেতিয়াইতো গম পাইছে নেকি ভগৱানে যে তুমি কি পঢ়া হ'ব, হয়নে? চ' আমি ভগৱানৰ ওপৰত সিমানখিনি বিশ্বাস কৰাটো ঠিক নহয়। আমি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। ভগৱানটো আছেই, ভগৱানৰ বিশ্বাস কৰিব লাগিব, কিন্তু বেছি বিশ্বাসটো আমি নিজৰ ওপৰত কৰিব লাগিব, কাৰণ ভগৱানে আমাক হাত ভৰি আৰু মূৰটো দিছে নহয়। গতিকে সেইখিনিৰ ওপৰত বিশ্বাস ৰাখি আমি কামবিলাক কৰিব লাগে, যিটো কাম কিন্তু লেন্সয়ে কৰা নাছিল। আৰু লেন্সয়ে বৰং কি কৰিলে, উপকাৰী অজগৰে খোৱাৰ নিচিনাকৈ এই পোষ্ট অফিচৰ এমপ্লয়িজখিনিকে গালি পাৰিলে। চ' লেচনটো এইখিনি মেইন কথা। মই লাইন বাই লাইন যাম বাৰু নেক্সট ক্লাছত। আজি এইখিনি তোমালোকক ক'লোঁ। কিবা যদি ইয়াত সুধিব লগা আছে তেতিয়াহ'লে মোক ইনবক্সত সুধিবা, কিবা বুজি পোৱা নাই যদিও ক'বা। থেংক ইউ।